হয় চাওক, মই ২ নং খনিকৰ গাঁৱৰ এটা মূল পথৰ ওপৰত আছোঁ আৰু এটা পথৰ দুৰৱস্থাৰ আমি ছবি দেখুৱাবলৈ লৈছোঁ। মোৰ সহযোগীয়ে পৰিৱেশটো দেখুৱাব আৰু এটা মূল পথৰ যি ছবি ND24 দৰ্শকসকলক আমি পোনপটীয়াভাৱে এই পৰিৱেশটো দেখুৱাইছোঁ। আৰু ২ নং খনিকৰ গাঁৱৰ এইটো এটা মূল পথ। ২০২১ বৰ্ষতেই খুমটাই সমষ্টিৰ বিধায়কগৰাকীয়ে এই পথটো নিৰ্মাণৰ বাবে ফলক আঁৰিছিল, পথটো উদ্বোধন কৰিছিল, কিন্তু বৰ্তমান সময়ত কিন্তু এই পথৰ দুৰৱস্থা, ইয়াত একাঠু পানী হৈ গৈছে, বৃহৎ গাঁত সৃষ্টি হৈছে। বিধায়ক যিগৰাকী খুমটাই সমষ্টিৰ বিধায়কগৰাকীয়ে কিন্তু এই ক্ষেত্ৰত বৰ্তমানেও ব্যৱস্থা গ্ৰহণ কৰা নাই। পথটো নিৰ্মাণৰ কাৰণে যি ব্যৱস্থা ল'ব লাগিছিল, নিৰ্মাণৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা পৰিলক্ষিত হৈছে। বিধায়ক মৃণাল শইকীয়াই যিহেতু বৰ্তমান সময়ত এটা কথা দেখিবলৈ পোৱা গৈছে, যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছৰ পৰা এই সমষ্টিটোৰ খুমটাই সমষ্টিৰ এই অংশটোত বিশেষ গুৰুত্ব আৰোপ নকৰাৰ যি অভিযোগ, সঘনাই অভিযোগ উঠিছে আৰু বিভিন্ন ক্ষেত্ৰত সমস্যাৰে জৰ্জৰিত এই খুমটাই সমষ্টিৰ মধ্য মিছামৰা পৰা ধৰি যিখিনি পঞ্চায়ত আছে, এই পঞ্চায়তসমূহত কিন্তু বিধায়কগৰাকীয়ে বৰ্তমান সময়ত যি ধৰণৰ গুৰুত্ব দিব লাগিছিলে সেই গুৰুত্ব নিদিয়া পৰিলক্ষিত হৈছে, যাৰ পৰিণতিত কিন্তু এনে অৱস্থা দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগীয়ে পৰিৱেশটো দেখুৱাই আছে। ND24 দৰ্শকসকলক আমি পৰিৱেশটো দেখুৱাই আছোঁ। এনেকৈ গাঁৱৰ ৰাইজ ওলাই আহিছে, ২ নং খনিকৰ গাঁৱৰ ৰাইজ ওলাই আহিছে, তেওঁলোক প্ৰতিবাদমুখৰ হৈছে। জানিবলৈ চেষ্টা কৰিম, যিহেতু এইটো এটা মূল পথ আপোনালোকৰ। বৰ্তমান কিন্তু এনে অৱস্থা দেখিবলৈ পোৱা গৈছে। ২০২১ বৰ্ষতে বিধায়কগৰাকীয়ে কিন্তু পথটো নিৰ্মাণৰ বাবে এখন ফলক আহিছিলে, তাৰপিছত কিন্তু আজিও কিন্তু পথ এনে অৱস্থাত আছে। সেইদিনা সেই সভাত আমিও আছিলোঁ। তেওঁ ইয়াত ফলক ব্যৱস্থা ল'লে, তাৰপিছত ৰাস্তাৰ কোনো ব্যৱস্থা কৰা নাই। এই ৰাস্তাটো হৈছে মিছামৰা মৌজাৰ ঢেকিয়াল মৌজাৰ সংযোগী পথ। আৰু সংযোগী পথটো ধৰা পূব খনিকৰেদি আহি পেলাই আমাৰ মহিমা মণ্ডিত খনিকৰ পুথি সহযোগ, আৰু লগতে আমাৰ পানী যোগান আঁচনি আছে, আৰু খনিকৰ চাব চেণ্টাৰ আছে। কিন্তু খনিকৰ চাব চেণ্টাৰলৈ যোৱাটো ৰাস্তা দুৰৱস্থা। ঢেকিয়াল মিছামৰা মৌজাৰ সংযোগী পথ হিচাপে যিটো ব্যৱহাৰ কৰিছে সেইটো অৱস্থা বেয়া। আৰু পূব খনিকৰৰ পৰা যি পথছোৱা আছে এইটো একেবাৰে দুৰৱস্থা। মই দিনে দুবাৰকৈ ৰাস্তা দি আহোঁ পুথি নামঘৰলৈ, কিন্তু যি অৱস্থাত এইপিনে আহি আছোঁ বাৰিষা বতৰত, মানে ভগৱানক চিন্তা কৰিহে আহোঁ। এই বয়সত ক'ৰবাত পৰিলে হাত ভৰি ভাগি কিবা হয় বুলি ভয় আহে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই পঞ্চায়তখনত বহু পথৰ বহু দুৰৱস্থা এনেকুৱা দেখিবলৈ পোৱা গৈছে। বিধায়কগৰাকী অমনোযোগিতা দিছে। আমাৰ এইখিনি ক্ষেত্ৰত অমনোযোগিতা দিয়া দেখা যেন পাইছোঁ, কাৰণ আমাৰ যথেষ্টকেইটা ৰাস্তা এতিয়াও বেয়া। এইটো এতিয়া দেখিছেই গাঁত, আমি সদায় এইপিনে অহা যোৱা কৰিবলৈ অসুবিধা হৈছে। আগতে আধা অকণমান কৰিবলৈ তাৰপিছত কোনো নাম নাই, গন্ধ নাইকিয়া হ'ল। এতিয়া ২০২১ বৰ্ষত 5 বছৰ হ'ল, ইতিমধ্যে 5 বছৰ উকলি গৈছে, আমাৰ এতিয়ালৈকে একো নাই হোৱা। ভকত বৈষ্ণৱসকল এই পথেদি অহা যোৱা কৰে। ইতিহাস প্ৰসিদ্ধ ঐতিহ্যমণ্ডিত খনিকৰ পুথি নামঘৰ আছে, এই পথেদি বহুত লোক কিন্তু অহা যোৱা কৰে। আজি কিন্তু পথৰ দুৰৱস্থা কি হয়? হয়, আমাৰ এই 21 চন মানতে আমাৰ মাননীয় খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াদেৱে এই ৰাস্তাটো উদ্বোধন কৰিলে, আৰু তাত অলপ খনা কুৰকা কৰি দিলে। আমি ভাবিছিলোঁ যে ৰাস্তাটো খুব ধুনীয়াকৈ হৈ উঠিব, কাৰণ যিহেতু এইটো আমাৰ বিশেষকৈ এই হাবিয়ালৰ পৰা আমাৰ খনিকৰ পুথিলৈকে যোৱা এইটো এটা মূল পথ। যথেষ্টখিনি মানুহৰ অসুবিধা হয় অহা যোৱা কৰোঁতে, গতিকে আমি এইটো খুব প্ৰয়োজনীয় ৰাস্তা বুলি আমি ভাবি আহিছোঁ, কিন্তু অদ্যপৰিমিত এই ৰাস্তাটো হৈ নুঠিল। গতিকে আমি ভাবিছোঁ আৰু আমি অনুৰোধ কৰোঁ যে মাননীয় বিধায়ক মহোদয়ে এই ৰাস্তাটো খুব সোনকালে মেৰামতি কৰি আমাৰ যাতায়াতৰ এটা সুব্যৱস্থা কৰি দিব বুলি আমি আশাবাদী। খুমটাই সমষ্টিৰ বহু পথত কিন্তু এনে দৃশ্য দেখিবলৈ পোৱা যায়। এতিয়া সুলভ বুলি ক'ব লাগিব। খুমটাই সমষ্টিৰ বহু ৰাস্তাত এনে দৃশ্য আজিও দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু বিধায়কগৰাকীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল, তাৰ পিছত কিন্তু এই বিভিন্ন আমাৰ যিসমূহ পঞ্চায়ত থাকি গৈছিল, সেই পঞ্চায়তসমূহত কিন্তু বিধায়কগৰাকীয়ে যি কামৰ ক্ষেত্ৰত যি অগ্ৰগতি ভূমিকা ল'ব লাগিছিল, ইয়াৰ ক্ষেত্ৰত কিন্তু বিধায়কগৰাকী সম্পূৰ্ণভাৱে নিৰ্বিকাৰ হোৱা দেখিবলৈ পোৱা গৈছে। ৰাইজে কিন্তু প্ৰতিবাদমুখৰ হোৱা দেখিবলৈ পোৱা গৈছে। ২ নং খনিকৰ গাঁৱৰ ৰাইজ আজি কিন্তু ভক্তপ্ৰাণ ৰাইজ আজি ওলাই আহিছে। তেওঁলোকে একেমুখে কৈছে, যিহেতু এটা ঐতিহ্যমণ্ডিত খনিকৰ পুথি নামঘৰ আছে, তালৈ ভকতপ্ৰাণ ৰাইজ অহা যোৱা কৰে, এই পথেদি অহা যোৱা কৰে। কিন্তু বৰ্তমান সময়ত এনে দুৰৱস্থাত তেওঁলোক কিন্তু ক্ষোভিত হৈ পৰিছে, আৰু বিধায়কগৰাকীৰ লগতে চৰকাৰক আহ্বান জনাইছে অনাগত সময়ত খুব কম সময়ৰ ভিতৰতে যাতে পথটো মেৰামতি কৰি এক ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।